আসসালামু আলাইকুম। আজি এটা কিলোস্কাৰ মটৰ দেখুৱাই আছো। এইটো ল' ভল্টেজ মটৰ। ইয়াত ভল্টেজ হাই মানে য'ত ভল্টেজ হাই থাকে তাত মানে কি কৰিব লাগে, হাই ভল্টেজ বনাব লাগে। এই এই মটৰটো আপোনাৰ কি হৈছে, মানে ইয়াত ভল্টেজটো ফুল থকাৰ কাৰণে দুবাৰমান জ্বলি গ'ল, এক মাহৰ ভিতৰত দুবাৰ জ্বলি গ'ল। য'ত ভল্টেজ হাই থাকে তাত মানে কি কৰিব লাগে, হাই ভল্টেজ বনাই দিব লাগে। এতিয়া মানে বেচাৰা মটৰটো মানে এজেগাৰ পৰা আনিছিল, মটৰটো ল' ভল্টেজ। এতিয়া মানে দুবাৰ জুই জ্বলিছে, বক্স টক্স চব পুৰি গ'ল, কেপাচিটাৰ পুৰি গ'ল, কানেকশ্যনবিলাক পুৰি গ'ল। আপোনালোকে চিন্তা কৰিব, য'ত মানে ভল্টেজ হাই থাকে তাত হাই ভল্টেজ মটৰটো চলাব লাগে, তেতিয়া মটৰটো লাষ্টিং কৰে। আপোনালোকক অলপ কাম দেখুৱাই আছো আজি। মানে ৰোজাৰ মাহ, এতিয়া ৰোজাৰ মাহত কাম অলপ বেছি পৰি গ'ল। এতিয়া মই আপোনাৰ চেনেলৰ সৈতে মই জনাই আছো যে এটা জানা মানুহ যদি আমাৰ ওচৰ চুবুৰীয়া থাকে, কয়েল ফিটিং কৰা মানুহ, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। স্ক্ৰীনত নম্বৰ দিয়া থাকিব, যাতে ইয়াত আহি পেলাই আপোনালোকে যাতে কাম কৰিব পাৰে। আপোনাৰ যিটো তাৰটো ফিটিং কৰালৈকে যাতে টেবুলৰ কামটো বহি পেলাই ধুনীয়াকৈ কৰিব পাৰে, এনেকুৱা এটা মানুহ লাগে মোৰ। মই চেনেলৰ সৈতে মই জনাই দিছোঁ, নম্বৰটো দিয়া থাকিব স্ক্ৰীনত, যোগাযোগ কৰি পেলাই তেনেহ'লে আপোনালোকে ইয়াত আহি পেলাই অলপ কাম কৰিব পাৰিব। কামবিলাক দেখুৱাই আছোঁ আপোনালোকক। এতিয়া চাওক, ৰাতি হৈ গ'ল, এতিয়া তাৰাবিৰ টাইম হৈ গ'ল। এতিয়া চাওক কিমান কাম ইয়াত পৰি আছে, এইবিলাক কাম জমি আছে। ইয়াতে মানুহ অলপ দিগদাৰ হৈ গ'ল কাম কৰাৰ কাৰণে। মই কেমেৰামেনক কম ধুনীয়াকৈ দেখুৱাই দিবৰ কাৰণে। ইফালে এতিয়া আমাৰ এয়া বাৰিন্দাত ডিষ্টৰ হ'ল। ইয়াত এতিয়া ঘৰৰ ষ্টাফত দেখুৱাই আছোঁ অলপ। ইফালে কাম কৰি আছে। এইটো এইটো আমাৰ এইটো দেউতাই হয়, এইটো মানে তেওঁ ইঞ্জিনিয়াৰ হয়, দোকানৰ মেইন মালিক হয়। মানে আমি আৰু এতিয়া কৰ্মচাৰী হিচাপত থাকো। তেওঁৰ নিচিনা ইঞ্জিনিয়াৰ এজন লাগি আছে। এতিয়া মানে আপোনালোকে যোগাযোগ কৰিব, যাতে ইয়াত আহি পেলাই অলপ কাম কৰিব পাৰে। মই কেমেৰামেনক কম ধুনীয়াকৈ দেখুৱাই দিবৰ কাৰণে। এইফালে যিবিলাক বডি আপোনাৰ বনোৱা থাকে, স্পেয়াৰ বডি, য'ৰ আপোনাৰ কমটম হওক বা CRI হওক বা কিলোস্কাৰ হওক, বডি বনোৱা থাকে। আপোনালোকৰ যেতিয়া মানে এতিয়া ৰোটেশ্যন লাগে, ৰোটেশ্যন আহিলে কালাৰ সৈতে মিলি গ'লে আপোনালোকে লগে লগে নিব পাৰিব। এইবিলাক বডি চব ৰোটেশ্যন গ'ল, এইবিলাক বডি চব ৰোটেশ্যন গ'ল। বনোৱা বডি কেইটা মানে আমাৰ সেইটো ষ্টেপত আছে, এইখিনি মানে ৰোটেশ্যন চব ৰোটেশ্যন গ'ল। এই বডি কেইটা ৰোটেশ্যন গ'ল, আৰু কিছুমান মাল এয়া ফিটিং হৈ গ'ল। CRI ষ্টাফ এইটো গ'ল। এইফালে আপোনাৰ যিকেইটা মাল ষ্টকত আছে এইকেইটা মই দেখুৱাই আছো।